আজি মই দৰা, আজি মই ইউটিউবাৰ। কি হয় আজি মই? Hey guys, welcome back to my YouTube channel. So, আশা কৰো সকলোৰে খবৰ ভাল, মোৰো ভাল। বহুত দিনৰ পৰা ভিডিঅ' দিয়া নাই, মানে কন্টেন্টে বিচাৰি নাপাওঁ মই একচুৱেলি ভিডিঅ' দিবলৈ। তো এতিয়া মই গৈ আছো কলেজ দেই। কলেজত মানে আজি নাটক আছে, ফেশ্বন শ্ব' আছে। তো নাটকত মই পাৰ্ট লৈছো ইউটিউবাৰ। চ' মই ইভাগে ইউটিউবাৰ, নাটকত পাৰ্ট লৈছো ইউটিউবাৰ দেই। আৰু এতিয়া এই গৈ আছো আমি দুটা এইফালে গৰিক। তো তেন্তে ভিডিঅ'টো আৰম্ভ কৰো, চাই থাকক। মই মানে দৰা হৈছো দেই, ফেশ্বন শ্ব'ত মই দৰা লৈছো। তো গাইজ এইফালে এতিয়া চাইকেলৰ আগদাঙি আছে, নমৰিবিগে। চ' গাইজ মোৰ লুকছটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাই দিয়ক। চচমা পুৰা যোৰহাট জিলাৰ গড়মূৰ অঞ্চলৰ বাসিন্দা। মই আজি পৰিধান কৰা পোচাকযোৰ হৈছে অসমীয়াৰ পৰম্পৰাগত বিয়া দৰাই পৰিধান কৰা পোচাক। প্ৰথমতে মই পোচাকটো চিনাকি কৰিব বিচাৰিছো। এইখন হৈছে বগা ৰুমাল। এই ৰুমালখন দৰাই দৰাৰ লাজ লাগে কাৰণে ৰুমালখন তাৰপাছতে মই গল্ডেন কুৰ্তা পৰিধান কৰিছো। আৰু এইখন গামোচা, এইখন হৈছে চেলেং চাদৰ আৰু চুৰিয়া। ধন্যবাদ। নহয় 3 বছৰ পৰিধান কৰে নেকি? কি ক'লে? কইনা শিৱসাগৰ কইনা আহিব চাউল চেতিয়া আদৰতে কি নিয়ম গাই কৈছে? হেৰি কৰে আহৈ এনেকে চুমা হ'ব লাগিব। 15 বছৰ পৰিধান কৰে। চৰি বাইদেউ, মই নেজানিলো, মই পলাই বিয়া পাতিম। চ' মোৰ এৰেঞ্জ মেৰেজৰ বিষয়ে ইমান এটা হেৰি নাই। এই মেচ কমাই থাক না। চ' গাইজ পুৰা মানে গেটআপত ৰেডি হৈ গলো হা, নাটক কৰিমগে এতিয়া। নাটকতো মইতো ইউটিউবাৰে গম পাই চাই থাকক তেন্তে আৰু। এইফালে ৰক্তিম ভাই, ই মানে মই যেতিয়া মডেলিং কৰিছিলো ধুনীয়াকে ই মোক সজাই মেলি দিলে। মডেলিঙৰ ভিডিঅ' চাগে চালে, নাইচা যদি মই প্লাছ কৰি দিম, টেনচন নল'ব। আমি দুজন সন্মানীয় বিচাৰকক আমাৰ মাজত পাইছো। এইফালে নাটক কৰিবলৈ সকলো ৰেডি হৈ আছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কি ভুল কৰিছে, কেনেকে হ'ব লাগে বা অলপ আগতে যে কৈছিলি মই ভিৰ নহয় বুলি, চাই এতিয়া একে ঠাইতে সাপক ৰখাই দিলো, দেখিলি? চ' গাইজ ফাইনেলি মই নাটক চাটক কৰি হ'ল। এতিয়া সেইফালে নাটক হৈ আছে, নাম চাম জানো নাটকখনৰ হৈ আছে এতিয়া নাটক বঢ়িয়াকে। এইবোৰ ল'ৰা ছোৱালীবোৰে চাই আছে। এইটো কাৰ্তিক। এই So guys, finally সাজপাৰ প্ৰতিযোগিতাৰ ৰিজাল্টটো দি দিলে। ৰিজাল্টটো কি হ'ব মই ভিডিঅ'টো একেবাৰে শেষত ক'ম, চাই থাকক ভিডিঅ'টো। বেছি ল'ৰা ছোৱালী নাই হ'লেও মানে ৰিজাল্টটো দিলে, তো একেবাৰে শেষত মই ৰিজাল্টটো কৈ আছো, চাই থাকক গোটেই ভিডিঅ'টো চাব, তেতিয়াহে ক'ম।
গাইজ ফাইনেলি সকলো প্ৰতিযোগিতা শেষ হ'ল ৰিজাল্ট দিলে আৰু মই যে কৈছিলো মই লাষ্টত মোৰ ৰিজাল্টটো কম বুলি চ' মই মডেলিঙত ছেকেণ্ড হলো চ' ভাল লাগিছে মানে প্ৰথমবাৰৰ বাবে মডেলিং দিছো আৰু ছেকেণ্ড হৈছো চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো কেনেকুৱা পালে জনাব আৰু এতিয়াৰ পৰা মানে কণ্টিনিউ ভিডিঅ' বনাই যাম আৰু এতিয়া মই ঘৰলৈ যাই আছো বাই বাই